रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। আলহামদুলিল্লাহ, বিগত প্ৰায় ৮-৯ মাহ ধৰি আমি ধাৰাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ২২২ নং খণ্ডত আহি আমি উপনীত হৈছোঁ। গতিকে আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই খণ্ডটিৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 12 নং সূৰা ইউছুফৰ ৪১ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। या शाहिबी सिजनी अम्मा अहदुकुमा फयस्तकी रब्बहु खमरन व अम्मल आखरु फयुस्लबु फताकुलु तैरु मिर रासिही कुदियल अम्रु अल्लजी फीही तस्ताफ्तियानी। প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতা যিহেতু চলি আহি আছে, আল্লাহৰ দ্বাৰা বৰ্ণিত ইউছুফ আলাইহিস সালামৰ প্ৰসংগত এক বাস্তৱ কাছাছ। আমি ইতিমধ্যে আপোনালোকক আগতেও কৈছোঁ যে ইয়াক কেৱল আমি এটা ভাল লগা কাহিনী হিচাপেই আমি ইয়াক বিবেচনা নকৰি এই কাহিনীৰ মাজত থকা তত্ত্বগধুৰ কথাসমূহে প্ৰকৃততে আমি বিশ্লেষণ কৰি বুজাৰ চেষ্টা কৰোঁ। আহক, ইতিমধ্যে আমি অতিক্ৰম কৰি অহা ইয়াৰ আগৰ খণ্ডটিৰ ৪০ নং আয়াতত মহান আল্লাহে কৈছে, ইউছুফ আলাইহিস সালামৰ দ্বাৰা কোৱাইছে সেই দুজন কাৰাবন্দী লোকৰ এনেধৰণে কৈছিল যে তোমালোকে প্ৰকৃততে এই যে গোলামী কৰিছা, ইবাদত কৰিছা, এই ইবাদত তোমালোকৰ কোনো ইবাদতেই নহয়, বৰং তোমালোকৰ ইবাদত চলাই আহিছা কেৱল কিছুমান নামৰহে। আৰু এই নামসমূহ তোমালোকেই দি লৈছা, অথবা তোমালোকৰ পূৰ্বপুৰুষসকলে দি অহা নাম তোমালোকে পৰম্পৰাগতভাৱে চলাই আহি আছা। অথচ এই নামসমূহৰ বিষয়ক লৈ আল্লাহৰ তৰফৰ পৰা কোনো ধৰণৰ চুলতান নাজিল কৰা হোৱা নাই বুলি আল্লাহে স্পষ্ট কৰিছে। গতিকে ইয়াত আমি চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে যে আল্লাহে কৈছে যে কিছুমান নামৰ, অৰ্থাৎ সেই নামসমূহৰ দ্বাৰা আমাক যেনে ধৰণৰ আমলৰ দিশ আমাক দেখুওৱা গৈছে, সেই বিশেষ বিশেষ নামসমূহে সেই নামসমূহ প্ৰকৃততে আমাৰ পূৰ্বপুৰুষসকলে দিয়া পৰম্পৰাগত ভিত্তিতেই চলি আহি আছে আৰু সামগ্ৰিক প্ৰেক্ষাপটত আজিও এই বিষয়বস্তু তেনেদৰেই চলি আছে। অথচ সেই বিষয়বস্তুসমূহ আল্লাহৰ দ্বাৰা নাজিলকৃত কোনো চুলতান নাই, অৰ্থাৎ দলিল আল্লাহৰ তৰফৰ পৰা নাই। এই দিশটো অতি গুৰুত্বপূৰ্ণ দিশ প্ৰিয় দৰ্শকবৃন্দ। গতিকে আমি আহ্বান জনাম, আমি ভাল কাম বুলি ভাবি লৈ আমি যিমান ধৰণৰ ইবাদত আমি কৰি আহি আছোঁ, আহক আমি প্ৰত্যেকেই ইয়াক স্পষ্ট হোৱাৰ চেষ্টা কৰোঁ যে আমি কৰা ইবাদত প্ৰকৃততে আল্লাহৰ দ্বাৰা নাজিলকৃত চুলতান বা দলিল হয় নে নহয়। আৰু আল্লাহৰ দ্বাৰা নাজিলকৃত দলিল হ'বলৈ হ'লে নিশ্চিতভাৱে আল্লাহৰ এই ৱাহিদ কিতাপ আল কুৰআনৰ ভিতৰত থাকিব লাগিব। এই কথা একেবাৰে স্পষ্ট। দ্বিতীয় এক গুৰুত্বপূৰ্ণ কথা ৪০ নং আয়াতত কোৱা গৈছিল যে ইন্নিল হুকমু ইল্লা লিল্লাহ, যে আদেশ কাৰো আদেশেই প্ৰকৃততে আদেশ নহয়, একচেপ্ট আল্লাহৰ আদেশটোহে আদেশ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সেই একেই কথা ইয়াৰ আগৰ অংশত যি কৈছে সেই একেই কথা ইয়াৰ দ্বাৰাই প্ৰকাশ পাইছে যে আমি যি আল্লাহৰ আদেশ বুলি ভাবি লৈ আমি যি কৰ্ম কৰি আছোঁ, যি আমল কৰি আছোঁ, সেই আমল প্ৰকৃততে আল্লাহৰ আদেশ হয় নে নহয়, এই দিশটো আমি স্পষ্ট হোৱাৰ প্ৰয়োজন আছে।
আৰু আল্লাহৰ আদেশ হ'বলৈ হ'লে আল্লাহৰ এই কিতাপত নিশ্চিতভাৱে থাকিব লাগিব। আৰু যদি আল্লাহৰ আদেশ নহয় তেতিয়াহ'লে আল্লাহৰ দৃষ্টিভংগীত সেইবোৰ আদেশ প্ৰকৃততে আদেশ হ'বই নোৱাৰে, যদিহে আল্লাহৰ আদেশ নহয়। তৃতীয় এটা কথা ইয়াত কোৱা গৈছে যে জালিকা দীনুল কাইয়িম, অৰ্থাৎ এককভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত দলিল চুলতানৰ আধাৰত আল্লাহে দিয়া আদেশক মানি চলাটোৱেই হৈছে বিশুদ্ধতম জীৱন ব্যৱস্থা, পিয়ৰেষ্ট দিন, যিটো ইয়াত কোৱা গৈছে আদ-দীনুল কাইয়িমু, বিশুদ্ধতম দিন অৰ্থাৎ বিশুদ্ধতম জীৱন ব্যৱস্থা। গতিকে আমাৰ দিন বিশুদ্ধ হ'বলৈ হ'লে আদেশ কেৱল আল্লাহৰ হ'ব লাগিব, দলিল ভিত্তিক হ'ব লাগিব, আৰু সেই দলিল কেৱল আৰু কেৱল আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপত থাকিবই লাগিব। এই দিশকেইটা আপোনালোকৰ জ্ঞাতাৰ্থে আমি দাঙি ধৰিলোঁ। যিহেতু এই কাছাছৰ মাজতেই আমি বিচাৰি পোৱা গুৰুত্বপূৰ্ণ কথা হিচাপে আমি ইয়াক বিবেচনা কৰিছোঁ, গতিকে আমি আপোনালোকৰ বিবেচনাৰ বাবে আমি দাঙি ধৰিলোঁ। আশা কৰোঁ ইনশাআল্লাহ আপোনালোকে এই দিশবোৰৰ ওপৰত চিন্তা চৰ্চা কৰিব। গতিকে কাছাছৰ সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি 41 নং আয়াতত কোৱা গৈছে যে ইয়া সাহিবিছ সিজনি, হে ইউছুফ আলাইহিছ সালামৰ সম্বোধন, ইয়া সাহিবিছ সিজনি, হে কাৰাগাৰৰ মোৰ দুই সতীৰ্থ, আম্মা আহাদুকুমা, যেহেতু আহাদুকুমা তোমালোক দুজনৰ মাজৰ এজন, ফা ইয়াস্কি ৰাব্বাহু খামৰান, তোমালোক দুজনৰ মাজৰ এজনে ফা ইয়াস্কি ৰাব্বাহু, তেওঁৰ মালিকৰ পৰিৱেশন কৰিব, খামৰান মদ পৰিৱেশন কৰাব। প্ৰিয় দৰ্শকবৃন্দ, প্ৰথম অৱস্থাতে কাৰাগাৰত প্ৰৱেশ কৰা সময়তে দুই যুৱকে যেতিয়া দুটি স্বপ্নৰ বিষয়ে ইউছুফ আলাইহিছ সালামক কৈছিল, ইউছুফ আলাইহিছ সালামে সামান্যভাৱে কৈ গৈছিল যে তোমালোকৰ খাদ্য যেনেধৰণে আহি আছে তোমালোকে সেই খাদ্য তোমালোকলৈ আৰু নাহিব। পৰৱৰ্তী অৱস্থাত সেই সপোনৰ মূল তত্ত্ব সেই সময়ত ব্যাখ্যা নকৰি তেখেতে কৈ থৈছিল যে যথা সময়ত যেতিয়া তোমালোকৰ ইয়াৰ বাস্তৱতা আহিব তাৰ ঠিক আগে আগে মই ইয়াৰ তাৱিল, ইয়াৰ ব্যাখ্যা তোমালোকক জনাই দিম। এই আয়াতত সেই সপোনৰ ব্যাখ্যা ইউছুফ আলাইহিছ সালামৰ দ্বাৰা কৰা গৈছে কাৰাবন্দী দুই সতীৰ্থৰ প্ৰতি। সেয়েহে ইয়াত সম্বোধন কৰি কৈছে যে হে মোৰ দুই সতীৰ্থ, কাৰাগাৰৰ দুই সতীৰ্থ, যেহেতু আহাদুকুমা তোমালোকৰ মাজৰ এজনে, ফা ইয়াস্কি ৰাব্বাহু খামৰান, যে তোমালোকৰ মাজৰ এজনে তেওঁৰ ৰব, মন কৰিব আল্লাহে কটাক্ষৰ সুৰত ইয়াক ৰব কৈছে, তেওঁৰ মালিক, অৰ্থাৎ পৃথিৱীত আমি আল্লাহৰ উপৰিও যিসকলৰ কথা আৰু নিৰ্দেশনাত আমি চলি আছো সেই দিশটো উল্লেখ কৰি আল্লাহে কটাক্ষ সুৰত ইয়াত ৰাব বুলি কৈছে মালিকক, যে কৈছে তোমালোকৰ দুজনৰ মাজৰ এজনে মদ পৰিৱেশন কৰিব তেওঁৰ ৰাব্বাহু, তেওঁৰ ৰবৰ অৰ্থাৎ তেওঁৰ মালিকৰ। এই ৰব কিন্তু আল্লাহ নহয়, এই দিশটো আমি ভুল কৰিব নালাগে। ৱা আম্মা, আৰু যেহেতু আখাৰু, আৰু যেহেতু আনজন, দুজন আছিল, এজনৰ বিষয়ে ক'লে যে তেখেতৰ মালিকৰ, তেখেতৰ ৰজাৰ, তেখেতে যাৰ কথা মানি চলে পৃথিৱীত, তেখেতক মদ পৰিৱেশন কৰাব। ৱা আম্মা আখাৰু, আৰু আনজন যেহেতু ফায়ুছলাবু, তেওঁ হুলবিদ্ধ কৰা যাব, ক্ৰুচিফাইড কৰিব তেওঁ। ফাতাকুলু তাইৰু মিৰ ৰাছিহি, ফাতাকুলু, তেওঁক হুলবিদ্ধ কৰাৰ পিছত ফাতাকুলু, তাৰপিছত তেওঁৰ খাব তাইৰুন, চৰায়ে খাব, মিৰ ৰাছিহি, তেওঁৰ মূৰটো খুটিয়াই চৰায়ে খাব।
মূৰ ফুটুৱাই মূৰৰ ভিতৰত যি মগজু আছে কিবা কিবি আছে এইবোৰ চৰায়ে খাব বুলি কৈছে। কুদিয়াল আমৰু, যে বিষয়টো তোমালোকক সমাপ্ত কৰি দিয়া গ'ল, অৰ্থাৎ এই সপোনৰ তত্ত্ব এনেধৰণে দিলে। এইভাবে কৈছে কুদিয়াল আমৰু আল্লাজি ফিহি তাস্তাফতিয়ানি, আল্লাজি যিটো বিষয়ক, ফিহি তাস্তাফতিয়ানি যিটো বিষয়ৰ ওপৰত তোমালোকে মোৰ পৰা জানিব বিচাৰিছিলা। তাস্তাফতিয়ানি ফতোৱা, মূল শব্দ ফতোৱা, কিন্তু মতামত, যিটো বিষয়ত তোমালোকে মোৰ মতামত বিচাৰিছিলা সেই মতামত ফাকুদিয়াল আমৰু, বিষয়টো সমাপ্ত কৰি দিয়া গ'ল। অৰ্থাৎ সপোনৰ তত্ত্ব ইউচুফ আলাইহিস সালামে এনেধৰণে ভাঙি দিছে যে এজনে তেওঁৰ মালিকক মদ পৰিৱেশন কৰাব আৰু আনজনক শূলবিদ্ধ কৰোৱা হ'ব আৰু চৰায়ে তেওঁৰ মূৰটো খুটিয়াই খাব। এয়ে আছিল সেই সপোনৰ মূল বাস্তৱিকতাৰ বিষয়ে ইউচুফ আলাইহিস সালামে কৈছে, আৰু কৈছে তেখেতৰ নিজৰ পৰা নহয়, আমি ইতিমধ্যে পাই আহিছোঁ। আল্লাহে যেনেকৈ তেওঁক বুজাইছে এই দিশটোহে তেওঁ, আল্লাহৰ জ্ঞানটোহে তেওঁ প্ৰকৃততে ডেলিভাৰ কৰিছে। তাৰ পাছত কৈছে ৱাকালা, আৰু কৈছিল ইউচুফ আলাইহিস সালামে কৈছিল লিল্লাজি জান্না, সেইজনক কৈছিল, লিল্লাজি সেইজনৰ প্ৰতি, জান্না যিজনৰ বিষয়ে ভবা গৈছিল, অনুমান কৰা গৈছিল, আন্নাহু যে তেওঁ, নাজিন মিনহুমা যে মিনহুমা তেওঁলোক দুজনৰ মাজৰ পৰা যিজনক মুক্ত কৰি দিব, অৰ্থাৎ মুক্ত কৰি দি তেওঁ গৈ ৰজাৰ মদ পৰিৱেশন কৰাব। গতিকে ৱাকালা লিল্লাজি, আৰু কৈছিল ইউচুফ আলাইহিস সালামে কৈছিল লিল্লাজি তেওঁৰ প্ৰতি, জান্না যিজনক ভবা গৈছিল, আশা কৰা গৈছিল বা অনুমান কৰা গৈছিল, আন্নাহু যে তেওঁক, নাজিন মুক্ত কৰি দিয়া যাব, মিনহুমা তেওঁলোক দুজনৰ মাজৰ পৰা। তেখেতক কৈছিল, এই দুজনৰ মাজত যিজনক মুক্ত কৰিব বুলি ভাবিছিল তেখেতক ইউচুফ আলাইহিস সালামে কৈছিল ইজকুৰুনি, যে মোৰ কথাটো তুমি মনত ৰাখিবা, ইন্দা ৰাব্বিকা, তোমাৰ মালিক, তোমাৰ ৰজাৰ ওচৰত তুমি যেতিয়া যাবা, তুমি গৈ মদ পৰিৱেশন কৰিবা, মোৰ কথাটো কিন্তু তুমি পাহৰি নাযাবা। উজকুৰুনি, মোক তুমি স্মৰণ কৰিবা। কি স্মৰণ কৰিবা? যে মই যে তোমাক আজি এই কাৰাগাৰৰ ভিতৰত তোমাক মই এই সপোনৰ যি মতামত দিছোঁ, সেই মতামত যিহেতু তোমাৰ তাত গৈ কাৰ্যকৰী হোৱা তুমি দেখা পাবা, অৰ্থাৎ তুমি তোমাৰ মালিকক মদ পৰিৱেশন কৰি থাকিবা, আৰু তেতিয়া কিন্তু তুমি মোক মনত কৰিবা, মোৰ কথা পাহৰি নাযাবা, যে মই কোৱা কথাটোৱেই তাত ফলি আহিছে। গতিকে কৈছে তেওঁলোক দুজনৰ মাজৰ পৰা যিজনক আশা কৰা গৈছিল যে তেওঁ ৰিলিজ হ'ব, তেওঁক কৈছিল ইউচুফ আলাইহিস সালামে যে উজকুৰুনি, মোক তুমি মনত ৰাখিবা, মোৰ কথা স্মৰণ কৰিবা, ইন্দা ৰাব্বিকা, তোমাৰ মালিকৰ ওচৰত কবাগে তুমি কথাটো। ফা আনসাহু শাইতানু যিকৰি ৰাব্বিহি, চাব দেই। তাৰ পাছত কৈছে ফা আনসাহু, তেওঁ পাহৰি গ'ল, তেওঁক পাহৰাই দিয়া গ'ল, আজ শাইতানু, শয়তানে তেওঁক পাহৰাই দিলে, যিকৰা ৰাব্বিহি, তেওঁৰ এই ৰজাৰ ওচৰত এই কথাটো মনত পেলাই কবৰ বাবে শয়তানে তেওঁক পাহৰাই দিলে। তেওঁ ঠিকেই ৰিলিজ হৈ গ'ল। ইউচুফ আলাইহিস সালামে কোৱাৰ দৰে কাৰাগাৰৰ পৰা মুক্ত হৈ গৈ তেওঁ দৈনিক তেওঁৰ কামেই হৈছিল যে ৰজাক মদ পৰিৱেশন কৰি থাকে। তেখেতে সদায় মদ পৰিৱেশন কৰিয়ে থাকে, কিন্তু শয়তানে তেওঁক ইউচুফ আলাইহিস সালামৰ কথাটো কিন্তু পাহৰাই দিলে বুলি কৈছে। ফালাবিশা ফি সিজ্জিনি বিদআ সিনিনি, আৰু এই পাহৰাই দিয়াৰ বাবে কি হৈ গ'ল, ফালাবিশা ফি সিজ্জিনি, তেওঁ সেই কাৰাগাৰতেই থাকি যাব লগা হ'ল, বিদআ সিনিনি, আন আৰু কেইবাটাও বছৰ থাকি যাবলগীয়া হ'ল। ইউচুফ আলাইহিস সালাম এই
তেওঁলোকৰ দুজন সতীৰ্থৰ ভিতৰত এজন ৰিলিজ হৈ গ'ল। ৰিলিজ হৈ গৈ ইউছুফ আলাইহিছ সালামে কোৱা সপোনৰ তাৎপৰ্য অনুসৰি তেওঁ ৰজাৰ সদায় মত পৰিৱেশন কৰি থাকে। ইউছুফ আলাইহিছ সালামে যদিও কৈছিল যে তুমি যেতিয়া ৰজাৰ ওচৰত যাবা তুমি কিন্তু মোৰ কথাটো স্মৰণ কৰি ক'বা কথাখিনি, কিন্তু তাৰ পৰা ৰিলিজ হৈ যোৱাৰ লগে লগে শয়তানে তেওঁক সেই কথাটো পাহৰাই দিলে বুলি ক'লে। আৰু এই পাহৰাই দিয়াৰ ফলস্বৰূপে আন কেইবাটাও বছৰ ইউছুফ আলাইহিছ সালাম সেই কাৰাগাৰতে বন্দী হৈ থাকিব লগা হ'ল। ৱাকালা আল মালিকু, আৰু তেতিয়া কৈছিল আল মালিকু, সেই ৰজাই, ইয়াত মালিক বুলি কৈছে, চাওক এই ৰজাই কৈছিল ইন্নী, নিশ্চয় মই দেখা পাইছো সপোন। কি দেখা পাইছে? সাবা বাকাৰাতিন সিমানিন, তেওঁ দেখিছে যে 7টা হৃষ্টপুষ্ট গৰু, বলদ গৰু 7টা দেখা পাইছে। ইয়াকুলু হুন্না, সেই 7টা হৃষ্টপুষ্ট গৰুক খাইছে। সাবউ ইজাফুন, 7টা একেবাৰে লেৰেলা চেপেটা গৰুৱে এই হৃষ্টপুষ্ট 7টা গৰুক খাই আছে। ৱা সাবউ সুম্বুলাতিন খুদৰিন, আৰু দেখিছে ৱা সাবউ সুম্বুলাতিন, 7টা শস্যৰ কণা দেখা পাইছে। খুদৰিন, সজীৱ 7টা শস্যৰ কণা দেখা পাইছে সপোনত। ৱা উখাৰা ইয়াবিসাতিন, আৰু বাকীবোৰ শুকান শস্য কণা দেখা পাইছে। ৰজাই দেখা সপোন। তাৰপিছত ৰজাই কৈছে ইয়া আইয়ুহাল মালাউ, তেওঁ মন্ত্ৰী পৰিষদ, যিহেতু তেওঁ ৰজা গতিকে মন্ত্ৰী পৰিষদক সম্বোধন কৰি কৈছে হে মোৰ নেতৃস্থানীয় মন্ত্ৰীসকল, আফতুনি ফি ৰুয়া, আফতুনি, মোক ফতোৱা দিয়া, মোক মন্তব্য দিয়া, ফি ৰুয়া, মোৰ এই সপোনৰ বিষয়ে মোক তোমালোকৰ মতামত দিয়া। শব্দ কিন্তু ফতোৱা, মোক তোমালোকে ফতোৱা দিয়া, তোমালোকৰ ৰায় দিয়া, তোমালোকৰ মতামত দিয়া। ফি ৰুয়া, মোৰ এই সপোনৰ বিষয়ে। ইন, যদিহে, কুন্তুম, তোমালোক, লি ৰুয়া তা'বুৰুনা, যদিহে তোমালোকে এই সপোন সন্দৰ্ভত তা'বুৰুনা, ইয়াক তোমালোকে বিশ্লেষণ কৰি ক'বলৈ জানা সপোনৰ তত্ত্ব, তেন্তে হে মোৰ মন্ত্ৰী পৰিষদ, মই এনেধৰণৰ এটা সপোন দেখিছো। সপোনটো আছিল যে 7টা হৃষ্টপুষ্ট গৰুক 7জনী লেৰেলি গাই বা ক্ষীণ গৰুৱে খাই আছে, আৰু দেখিছে 7টা সজীৱ শস্য কণা আৰু বাকীবোৰ শুকান শস্য কণা। এই আছিল ৰজাৰ সপোন। গতিকে সপোন সন্দৰ্ভত তেওঁ মন্ত্ৰীসভাৰ লোকসকলক কৈছে যে তোমালোকে এতিয়া মোক এই সপোন সন্দৰ্ভত তোমালোকৰ মতামত বিশ্লেষণ তোমালোকে দাঙি ধৰা। যদিহে তোমালোকে সপোন সন্দৰ্ভত তাৰ তত্ত্ব বিশ্লেষণ কৰাৰ ক্ষমতা আছে, যদি তোমালোকে জানা তেতিয়া তোমালোকে মোক কোৱা। কালু, তেতিয়া মন্ত্ৰী পৰিষদে কৈছিল আদগাছু আহলামিন, আদগাছু আহলামিন, এইবোৰ প্ৰকৃততে একেবাৰে খেলি মেলি কনফিউজিং কিছু সপোন। ৱামা নাহনু, আৰু আমি নাজানো। ৱা মা নাহনু, মন্ত্ৰী পৰিষদে কৈ আছে যে ৰজাই যিহেতু তেওঁলোকৰ ইণ্টাৰপ্ৰিটেশ্যন বিচাৰিলে ৰজাৰ সপোনৰ বিষয়ে, তেতিয়া মন্ত্ৰী পৰিষদৰ লোকসকলে কৈছে যে এইবোৰ প্ৰকৃততে একেবাৰে কনফিউজিং, খেলি মেলি কিছুমান সপোন। ৱামা নাহনু, আৰু আমি নাজানো। বি তাৱিলি, ইয়াৰ মূল তত্ত্ব, এই সপোনৰ মূল তত্ত্ব সম্পৰ্কত আমি নাজানো। আল আহলামে বিআলিমিনা, এনেধৰণৰ খেলি মেলি অৰ্থহীন কনফিউজিং সপোনৰ প্ৰকৃততে আমি তত্ত্ব নাজানো বুলি মন্ত্ৰী পৰিষদৰ লোকসকলে তেওঁলোকৰ মন্তব্য ৰজাৰ আগত দাঙি ধৰিলে। ৱাকালা, আৰু তেতিয়া কৈছিল আল্লাজি,
সেইজনে নাজা মিনহুমা, সেই দুজনৰ মাজত যিজন মুক্ত হৈছিল, নাজা মিন হুমা, হুমা দি দুজনক বুজাইছে, অৰ্থাৎ এই কাৰাগাৰৰ বন্দী যি দুজন আছিল তাৰ ভিতৰত যিজনে কাৰাগাৰৰ পৰা মুক্তি পাই আহি ৰজাৰ মত পৰিৱেশন কৰা কামত আছিল, যিহেতু ৰজাই মন্ত্ৰী পৰিষদক সম্বোধন কৰি এই সপোনৰ বিষয়ে কৈছে, গতিকে নিশ্চিতভাৱে তেওঁ যেতিয়া ৰজাৰ মত পৰিৱেশন কৰা কাৰ্যত আছিল, গতিকে তেওঁ তাত উপস্থিত আছিল। গতিকে ৰজা আৰু মন্ত্ৰী পৰিষদৰ এই কথা বতৰাবোৰ শুনি ৱা কালা আৰু কৈছিল, সেই লোকজনে, ৰিলিজ পাই যোৱা লোকজনে, আল্লাজি নাজা মিনহুমা, যিজনে মুক্তি পাইছিল, মিন হুমা, সিহঁতৰ দুজনৰ মাজৰ পৰা, ৱাদ্দাকাৰা, আৰু তেওঁ মনত পৰি গ'ল, ৱাদ্দাকাৰা, তেওঁ মনত পৰি গ'ল, বাদা উম্মাতিন, ইমান বহুত দিনৰ পিছত সেই সপোনৰ যে ৰহস্য কৈছিল কাৰাগাৰত, এই কথাটো তেখেতৰ মনত পৰি গ'ল। বাদা উম্মাতিন, উম্মাতিন এটা বহুত দীঘলীয়া দিনৰ পাছত। আনা উনাব্বিউকুম, তেখেতে কৈছে, আনা মই, উনাব্বিউকুম, তোমালোকক এই বিষয়ে তোমালোকক মই জনাই দিম, ব্যাখ্যা কৰি দিম, বি তাউইলিহি, এই সপোনৰ তথ্য মই তোমালোকক কৈ দিম, জনাই দিম। ফা আৰচিলুনি, এতিয়া তোমালোকে মোক প্ৰকৃততে প্ৰেৰণ কৰা, অৰ্থাৎ মন্ত্ৰী পৰিষদৰ ৰজাৰ সকলোৰে আদেশ বিচাৰি পেলাই কৈছে যে মই তোমালোকক এতিয়া এই সপোনৰ তত্ত্ব কিন্তু মই তোমালোকক কৈ দিব পাৰিম, কেৱল তোমালোকে মোক পঠিয়াই দিব লাগে। অৰ্থাৎ কলৈ পঠিয়াব লাগে? পুনৰ সেই কাৰাগাৰত গৈ ইউচুফ আলাইহিছ সালামক লগ কৰিবৰ কাৰণে পঠিয়াই দিব লাগে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত এটি শব্দৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। ইয়াত কোৱা গৈছে ৱাদ্দাকাৰা, আৰু তেওঁৰ মনত পৰি গ'ল, ৰিমেম্বাৰ্ড হৈ গ'ল তেখেত, বাদা, পাছত, উম্মাতিন, বহু দিনৰ পিছত এই কথাটো মনত পৰিলে। যদিও তেওঁ কৈ পঠাইছিলে যে তোমাৰ ৰজাক মোৰ বিষয়ে তুমি স্মৰণ কৰাবা, মোৰ বিষয়ে কবা, মনত পৰে, কিন্তু শয়তানে তেওঁ পাহৰাই ৰাখিছিলে। কিন্তু ৰজাই যেতিয়া এই সপোনৰ কথাখিনি বক্তব্য ৰাখিলে মন্ত্ৰী পৰিষদৰ আগত, তেতিয়া তেওঁৰ কথাবোৰ মনত পৰি গ'ল, বাদা উম্মাতিন, বহু দিনৰ পাছত। ইয়াত আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো, উম্মত শব্দ ইয়াত কি অৰ্থ কৰিছে চাওক। গতিকে আমি আপোনালোকক সদায় কৈ আহিছো, আজিও কওঁ, আৰবী এনে এক বৰ্ণিল উচ্চ পৰ্যায়ৰ আল্লাহৰ ভাষা, য'ত আল্লাহে ব্যৱহাৰ কৰা শব্দবোৰৰ কোনো এক নিৰ্দিষ্ট স্থানত এটা বিশেষ অৰ্থক লৈ আমি কেতিয়াও থাকিব নোৱাৰো। প্ৰসংগৰ লগত সংগতি ৰাখি শব্দই সদায় তাৰ অৰ্থ সলনি কৰে। এই হৈছে আল্লাহৰ ভাষাৰ বিশেষ তাৎপৰ্য। হয়তো এই আৰবীৰ এই আল্লাহৰ ভাষাৰ বাদে আন ভাষাত আমি এনে ধৰণৰ বিষয় আমি বিচাৰি নাপাম। গতিকে সেয়েহে আমি আপোনালোকক জনাব বিচাৰিছো, যিহেতু আমি কোৰাণ অধ্যয়ন কৰিছো, আমি কিছুমান কনচেপ্ট আমি ফ্লেক্সিবল কৰি ল'ব লাগিব। এটা বিশেষ শব্দৰ অৰ্থ আমি জানি লৈ তাক আমি সকলো জেগাতে প্ৰয়োগ কৰি হকে বিহকে আমি ডিমাণ্ড কৰাটো কেতিয়াও উচিত নহয় যে ইয়াৰ অৰ্থ এইটোৱে হ'ব, এইটোৱে হ'ব, নহয়। আল্লাহৰ ভাষা, আল্লাহৰ কথা, আল্লাহে ব্যৱহাৰ কৰা শব্দ তেনেকুৱা নহয়, বহুত ওপৰৰ। গতিকে চাওক, ইয়াত উম্মত শব্দই অৰ্থ প্ৰকাশ কৰিছে এক দীঘলীয়া বিৰতি, য'ত আমি সাধাৰণতে উম্মত বুলি ক'লে যি অৰ্থ বুজো তাৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই ইয়াৰ। গতিকে এই দিশবোৰো আমি সাধ্যানুসৰি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি যাব এইবাবেই বিচাৰিছো, যিহেতু আমি আল্লাহৰ কিতাপ আমি অধ্যয়ন কৰিব বিচাৰিছো। প্ৰতিটো শব্দ, প্ৰতিটো আয়াত যদি আমি খুব ধীৰ সুস্থিৰে ইয়াৰ ভিতৰলৈ নোসোমাওঁ, তেন্তে কিন্তু আমি ইয়াৰ পৰা মূল পাবলগীয়া বিষয় কিন্তু পাবলৈ আমি কেতিয়াও সক্ষম নহওঁ।
গতিকে তেখেতে ক'লে যে তেখেতৰ যেতিয়া মনত পৰি গ'ল, তেখেতে ক'লে যে মোক এতিয়া পঠিয়াই দিয়া যাওক তালৈ, মই তোমালোকক আহি কৈ দিম গোটেইখিনি কথা। ইউছুফু আইয়ুহা ছিদ্দিকু, অৰ্থাৎ তেওঁক মন্ত্ৰীসভাৰ অনুমতি সাপেক্ষে সেই ৰজাৰ মত পৰিৱেশন কৰা ব্যক্তিজনক, যিজন ব্যক্তি কাৰাগাৰৰ পৰা মুক্তি পাই আহিছিল, সেই ব্যক্তিজনক আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁক পঠিয়াই দিয়া গ'ল কাৰাগাৰলৈ। কাৰাগাৰলৈ গৈ তেখেতে সম্বোধন কৰিছে, ইউছুফু, এই ইউছুফ, আইয়ুহা ছিদ্দিকু, হে একেবাৰে এজন সত্যবাদী ইউছুফ, এই বুলি তেখেতে আৰম্ভ কৰিছে। হে সত্যবাদীৰ প্ৰতীক ইউছুফ, আফতিনা, যে মোক তুমি ফতোৱা দিয়া, মোক তুমি মতামত বুজাই দিয়া, তোমাৰ ইয়াৰ ৰহস্য তুমি মোক জনাই দিয়া। আফতিনা মূল শব্দ ফতোৱা, আমি সদায় কৈ আহিছোঁ। ফি সাবঈ বাকাৰাতি সিমানিন, বিষয়টো হৈছে সাবা বাকাৰাতিন সিমানিন, যে 7টা হৃষ্টপুষ্ট বলদ গৰু, ইয়াকুলু হুন্না, সেই 7টা হৃষ্টপুষ্ট গৰুক ইয়াকুলু হুন্না, সিহঁতক খাইছে, সাবউ ইজাফুন, যে 7টা লেৰেলা চেপেটা গৰুৱে সিহঁতক হৃষ্টপুষ্ট 7টা গৰুক খাইছে। ৱাসাবঈ সুম্বুলাতিন খুদৰিন, আৰু 7টা সজীৱ শস্যকণা, ৱা উখাৰা ইয়াবিসাতিন, আৰু বাকীবোৰ শুকান শস্যকণা। লাআল্লি, এতিয়া তুমি মোক জানিবলৈ দিয়া, লাআল্লি, যাতে মই আৰজিউ, ঘূৰি যাব পাৰোঁ, ইলান নাছ, মানুহৰ ওচৰলৈ ঘূৰি যাব পাৰোঁ, লাআল্লাহুম, যাতে সিহঁতে ইয়ালামুনা, এই বিষয়টো, এই সপোনটোৰ বিষয়ে জানে। গতিকে তেওঁৰ যেতিয়া মনত পৰি গ'ল, অনুমতি বিচাৰিলে ৰজা তথা মন্ত্ৰী পৰিষদক, তেওঁক জেললৈ প্ৰেৰণ কৰিলে। মানুহজনৰ ইউছুফ আলাইহিছ ছালামৰ ওচৰলৈ, ইউছুফ আলাইহিছ ছালামৰ ওচৰলৈ আহি তেখেতে ইউছুফ আলাইহিছ ছালামক সম্বোধন কৰিছে এনেধৰণৰ, হে সত্যৰ প্ৰতীক ইউছুফ, তুমি মোক জনাই দিয়া, মোক জানিবলৈ দিয়া যে 7টা হৃষ্টপুষ্ট গৰুক 7জনী লেৰেলি চেপেটি গায়ে খাইছে, আৰু 7টা সজীৱ শস্যকণা, আৰু বাকীবোৰ শুকান শস্যকণা। গতিকে তুমি মোক এই বিষয়ে জনাই দিয়া, লাআল্লি আৰজিউ, যাতে মই ঘূৰি যাব পাৰোঁ, ইলান নাছ, মানুহৰ ওচৰলৈ, লাআল্লাহুম, যাতে সিহঁতে ইয়ালামুনা, এই সপোনৰ বিষয়ে তেওঁলোকে জানিব পাৰে। অৰ্থাৎ তুমি যদি মোক কৈ দিয়া, ইউছুফ আলাইহিছ ছালামক কৈছে, আপুনি যদি মোক কৈ দিয়ে, মই আপোনাৰ পৰা জানি মই গৈ মানুহক ক'ম, আৰু মানুহে তেতিয়া ৰজাৰ এই সপোনৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰিব। অলা, তেতিয়া ইউছুফ আলাইহিছ ছালামে কৈছিল, তাজৰাউনা সাবা সিনিনা দাবান, যে তোমালোকে 7টা বছৰ নিয়মীয়াভাৱে উৎপাদন হোৱাকৈ তোমালোকৰ খেতি বাতি, শস্য উৎপাদনৰ কাম তোমালোকে কৰি যোৱা। ফামা হাসাতুম, তাৰ পাছত তোমালোকে সঞ্চয় কৰি ৰাখিবা, ফাজাৰুহু ফি চুম্বুলিহি, তাৰ পাছত তোমালোকে 7টা বছৰ তোমালোকে স্বাভাৱিকভাৱে তোমালোকৰ খেতি বাতি কৰি যোৱা। ফামা হাসাতুম, তাৰ পাছত তোমালোকে সঞ্চয় কৰিবা, ফাজাৰুহু, তাৰ পৰা শস্য, ফি চুম্বুলিহি, তাৰ ঠাৰিৰ সৈতে, অৰ্থাৎ আমি যদি খেতিটো আমি ধান বুলি ধৰোঁ, ধানৰ চিৰাৰ সৈতে তাক সঞ্চয় কৰি ৰাখিবলৈ কৈছে, যিহেতু 7টা বছৰ উৎপাদন দিব। ইল্লা কালিলাম মিম্মা তাকুলুন, এক্সেপ্ট তোমালোকে এই 7টা বছৰত যি উৎপাদন কৰিবা, তাৰ কিছু অংশ তোমালোকে তাৰ পৰা খাবা, যিখিনি সঞ্চয় কৰিবা তাৰ পৰা
কালিলাম কিছু অংশ মিম্মা তাকুলুন তাৰ পৰা তোমালোকে খাবা। সুম্মা ইয়াতি তাৰ পাছত আহিব তোমালোকৰ ওচৰলৈ মিম বাদি জালিকা এই উৎপাদন হোৱা 7টা বছৰৰ পাছত সাবউ সিদাদুন যে 7টা খুব কঠিন বৰ্ষ তোমালোকৰ ওচৰলৈ আহিব। যি কঠিন বৰ্ষত তোমালোকে প্ৰকৃততে শস্যৰ উৎপাদন নাপাবা। ইয়াকুলনা মা কাদ্দামতুম লাহুন্না কৈছে যে তাৰ পাছত তোমালোকৰ ওচৰলৈ এই 7টা উৎপাদন হোৱা বৰ্ষৰ পাছলৈ আহিব 7টা এনে বছৰ যিকেইটা তোমালোকৰ বাবে হ'ব যথেষ্ট কঠিন, অৰ্থাৎ উৎপাদন নহ'ব শস্যৰ। ইয়াকুলনা মা কাদ্দামতুম লাহুন্না এই 7টা বছৰৰ বাবে তোমালোকে লাহুন্না দি এই 7টা বছৰক বুজাইছে। এই 7টা বছৰৰ বাবে তোমালোকে অগ্ৰিমভাৱে যিখিনি সঞ্চয় কৰি ৰাখিছিলা ইয়াকুলনা তাৰ পৰা এই উৎপাদন নোহোৱা পৰৱৰ্তী 7টা বছৰত তোমালোকে তাৰ পৰা খাবা। ইল্লা কালিলাম মিম্মা তুহচিনুনা ইল্লা কালিলাম এক্সেপ্ট কিছু অংশ তোমালোকে খাবলৈ কৈছে মিম্মা তুহচিৰুনা যিখিনি তোমালোকে সঞ্চয় কৰি ৰাখিছিলা তাৰ পৰা কিছু অংশ খাবা। ইয়াত মন কৰিবলগীয়া কথা আছে, ইয়াত যি সঞ্চয়ৰ কথা কৈছে এই দিশবোৰো আমি চাব লাগিব। সঞ্চয়ৰ কথা কৈছে আল্লাহে যি ফচল লাগিব সেই ফচলৰ ঠাৰিৰ সৈতে ৰাখিব কৈছে কিন্তু। গতিকে এইটো এটা দিশ আমি মন কৰিবলগীয়া, 7টা বছৰ সঞ্চয় কৰিব লাগিব। গতিকে বুজা গৈছে যে আমি আমাৰ যি শস্য খেতি পথাৰত উৎপাদন হয়, সাধাৰণতে আমাৰ যি মূল খাদ্য হয় সেই খাদ্য যদি আমি ঠাৰিৰ সৈতে সঞ্চয় কৰি ৰাখোঁ তেন্তে ইনশাআল্লাহ নিশ্চিতভাৱে এক দীঘলীয়া কালৰ বাবে একেধৰণেই থাকিব। সেই দিশটো আমি ইয়াৰ পৰা মন কৰিবলগীয়া আছে। গতিকে কৈছে যে 7টা বৰ্ষ আহিব তোমালোকৰ প্ৰচুৰ উৎপাদন হ'ব, সেই উৎপাদনৰ পৰা তোমালোকে কিছু অংশ খাবা, খাই বাকীখিনি তোমালোকে পৰৱৰ্তী হেৰিৰ কাৰণে ঠাৰিৰ সৈতে তোমালোকে সঞ্চয় কৰিবা। তাৰ পাছত 7টা খুব কঠিন বৰ্ষ আহিব, তাত তোমালোকৰ উৎপাদন তোমালোকে নাপাবা। তেতিয়া তোমালোকে যি সঞ্চয় কৰি ৰাখিছিলা তাৰ পৰা কিছু কিছু অংশ তোমালোকে এই উৎপাদন নোহোৱা বৰ্ষকেইটাত তোমালোকে খাবা। সুম্মা তাৰ পাছত তাৰমানে হাতে হাতে 14টা বছৰ অতিক্ৰম কৰি যোৱাৰ পাছত সুম্মা ইয়াতি মিম বাদি জালিকা এইবোৰৰ পাছত উৎপাদন হ'ব 7টা বছৰ, উৎপাদন নহ'ব 7টা বছৰ। তাৰ পাছত সুম্মা ইয়াতি মিম বাদি জালিকা এইবোৰৰ পাছত তোমালোকলৈ আহিব আমুন এটা বছৰ ফিহি ইউগাসুন নাসু সেই বছৰটোত মানুহৰ বাবে যথেষ্ট বৰষুণ হ'ব। অৰ্থাৎ 7টা বছৰ খৰাং আছিল, বৰষুণ হোৱা নাছিল, সেইবাবে শস্য উৎপাদন হোৱা নাছিল। তাৰ পাছত কৈছে তাৰ পাছত তোমালোকৰ বাবে এই গোটেইবোৰ অতিক্ৰম কৰাৰ পাছত তোমালোকৰ ওচৰলৈ এটা বছৰ আহিব যিটো বছৰত প্ৰচুৰভাৱে তোমালোকৰ ওচৰত বৰষুণ বৰ্ষিত হ'ব মানুহৰ বাবে। ৱা ফিহি ইয়াচিৰুনা আৰু সেই বৰ্ষটোত কি হ'ব, ৱা ফিহি আৰু সেই বৰ্ষটোৰ মাজত ইয়াচিৰুনা তাৰমানে ইমান শস্য উৎপাদন হ'ব, ইমান ফল মূল হ'ব যাক চেপি তাৰ পৰা ৰস খাব পৰা এটা অৱস্থা আহিব। গতিকে মন কৰিব 7টা হৃষ্টপুষ্ট বলদ গৰু সপোনে কৈছে যে 7টা বৰ্ষ যিকেইটা বৰ্ষত প্ৰচুৰ উৎপাদন। তাৰ পাছত কৈছে যে লেৰেলি চেপেটি 7জনী গায়ে খোৱা কথা কৈছে। গতিকে লেৰেলি চেপেটি এই 7জনী গাইক দেখুৱাইছে সপোনৰ তত্ত্ব হৈছে যে উৎপাদন নোহোৱা খৰাং 7টা বছৰ। গতিকে সেই 7টা বছৰক যদি আমি ক্ষীণ লেৰেলি চেপেটি গাই হিচাপে ধৰোঁ, সেই বছৰত খাইছে কি সেই 7টা বছৰত আগৰ যি 7টা বছৰত উৎপাদন যথেষ্ট হৈছিল তাৰ পৰা খাই আছে। এই আছিল সপোনৰ তাৎপৰ্য। তাৰ পাছত কৈছে পৰৱৰ্তী সময়ত এটা বছৰ আহিব যিটো বছৰত প্ৰচুৰ উৎপাদন হ'ব আৰু তাৰ পৰা তোমালোকৰ ইমানেই শস্য পাবা যাক তোমালোকে চেপি তাৰ ৰস খাব পাৰিবা। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.